হে ফ্ৰেণ্ড, আপোনালোকে আপোনালোকৰ ভাগ্য এবাৰ পৰীক্ষা কৰি চাব বিচাৰে নেকি? বা আপোনালোকৰ সপোন আছে নেকি যে আপোনালোকৰ নিজৰ ঘৰত এখন নতুন গাড়ী লৈ অহাৰ? তেতিয়াহ'লে পলম কিয় কৰি আছে? আজি লৈ আহিছোঁ আপোনালোকে এনেকুৱা ভাগ্য পৰীক্ষা লটাৰী খেলৰ বিষয়ে সম্পৰ্কে। আৰু এইখন খেলৰ টিকেটৰ মূল্য মাত্ৰ 100 টকা। আৰু 100 টকাৰ বিনিময়ত আপোনালোকে পাব আকৰ্ষণীয় 10 টকীয়া পুৰস্কাৰ। আৰু এই পুৰস্কাৰসমূহ কি আছে, খেলখন কোনে পাতিছে, ক'ত হ'বলৈ গৈ আছে, কেতিয়া হ'ব, সকলোখিনি ডিটেইলছ মই এতিয়া আপোনালোকক জনাই আছোঁ। চ' ভিডিঅ'টো প্ৰথমৰ পৰা শেষ কৰি চাব, তেতিয়া গম পাব। আহকচোন তেতিয়াহ'লে আমি এইখন লটাৰী খেল হ'বলৈ গৈ আছে চিৰংদিক চেল্ফ হেল্প গ্ৰুপ পালজেক আগাল জেংজাল ৱেষ্ট গাৰো হিলছ মেঘালয়ত। আৰু এইখন দেখিছে আপোনালোকে, এইখন ফাইল দেখিছে, আৰু এইখন ফাইলত এতিয়া আপোনালোকক কিমানটা প্ৰাইজ দি আছে, টিকেটৰ মূল্য কিমান, গোটেই ফাইলখন ল'লে কিমান টকা ল'ব লাগিব, সকলোখিনি ডিটেইলছ মই এতিয়া আপোনালোকক জনাই আছোঁ। টিকেটৰ মূল্য মাত্ৰ 100 টকা। আৰু 100 টকাৰ বিনিময়ত এতিয়া আপোনালোকে কি পাব মই এতিয়া জনাই আছোঁ। ইয়াত প্ৰথম প্ৰাইজ হিচাপে ৰখা হৈছে মহেন্দ্ৰ থাৰ, ছেকেণ্ড প্ৰাইজ হিচাপে ৰখা হৈছে ৰয়েল এনফিল্ড হাণ্টাৰ, থাৰ্ড প্ৰাইজ হিচাপে ৰখা হৈছে মাৰুতি বেলেনো ডেল্টা, আৰু ফ'ৰ্থ প্ৰাইজ হিচাপে ৰখা হৈছে TVS আপাচি, 5 প্ৰাইজত ৰখা হৈছে এল্টো K10, 6 প্ৰাইজত ৰখা হৈছে হিৰো এক্সপাল 120, আৰু 7 প্ৰাইজত ৰখা হৈছে মহেন্দ্ৰ পিকআপ 4X4, আৰু 8 প্ৰাইজত ৰখা হৈছে TVS এণ্ট্ৰক, 9 প্ৰাইজত ৰখা হৈছে য়ামাহা MT-15, আৰু 10 নম্বৰ প্ৰাইজ, যিটো 10 নম্বৰ প্ৰাইজ ৰখা হৈছে মহেন্দ্ৰ স্কৰপিঅ'। এইকেইটা হ'ল মূল প্ৰাইজ। লগতে আপোনালোকে যদি বুকখন লয়, এই বুকৰ খেল আছে, আৰু বুকৰ প্ৰাইজ হিচাপে ৰখা হৈছে ইয়াতে প্ৰথম প্ৰাইজ হিচাপে ৰখা হৈছে হিমালয়া, ছেকেণ্ডত ৰখা হৈছে TVS এণ্ট্ৰক, থাৰ্ডত ৰখা হৈছে TVS স্পৰ্টছ বাইক। এইকেইটা হ'ল বুকৰ প্ৰাইজ। আৰু এতিয়া আপোনালোকে হয়তো ভাবিব পাৰে এই টিকেটখন ক'ত পাব, কেনেকৈ পাব, ক'ৰ পৰা ল'ব লাগিব। যদি আপোনালোকে টিকেট সংগ্ৰহ কৰিব বিচাৰে বা টিকেটখন ল'ব বিচাৰে, তেতিয়াহ'লে আপোনালোকে পলম কিয় কৰি আছে? স্ক্ৰীনত দিয়া নাম্বাৰত কণ্টেক্ট কৰক বা মেছেজ কৰক, হোৱাটছআপত মেছেজ কৰক। আপোনালোকে অফলাইন ল'ব পাৰিব, অনলাইন ল'ব পাৰিব, আপোনাৰ কোনো অসুবিধা নাই। তলত দিয়া স্ক্ৰীনৰ নাম্বাৰত আপোনালোকে যোগাযোগ কৰক আৰু সোনকালে টিকটখন ক্ৰয় কৰক। আৰু এইখন খেল হ'বলৈ গৈ আছে 31 তাৰিখ 5 মাহ 2025, মানে বেছি সময় নাই, এসপ্তাহ সময় আছে। এসপ্তাহৰ ভিতৰত আপোনালোকে অতি সোনকালে টিকেট সংগ্ৰহ কৰক। আৰু বেছি টিকেট নাই, টিকেট একদম কমি গৈছে, আপোনালোকে এতিয়া সংগ্ৰহ কৰক। আৰু এতিয়া আপোনাৰ ভাগ্য এবাৰ অফাৰ দি আছে। এখন টিকেটৰ মূল্য 100 টকা। যদি আপোনালোকে এটা ফাইল লয়, মানে এটা বুক লয়, তেতিয়াহ'লে 1000 টকাত এটা বুক পাব। আৰু এটা বুকত টিকট আছে, 13খনকৈ টিকট থাকিব এটা বুকত। আৰু যদি আপোনালোকে বুকখন লয়, তেতিয়াহ'লে মাত্ৰ 1000 টকা দিব লাগিব, আৰু 3খনকৈ ফ্ৰী দি আছে। তো আপোনালোকে পলম কিয় কৰিছে? আহক, সোনকালে ক্ৰয় কৰক আৰু লৈ যাওক। এটা বুক লৈ যাওক, নাইবা এখনটি ভাবিব পাৰে টিকেটখন কিমান চপাইছে বা কিমানৰ পৰা আৰম্ভ হৈছে। ইয়াতে টিকেটখন আৰম্ভ কৰিছে 100001 পৰা 59999লৈ। এইকেইটা হ'ল কুপনৰ নম্বৰ, ষ্টাৰ্টৰ পৰা এণ্ডিঙলৈকে। আৰু যদি আপোনাক বুকৰ নম্বৰটো চাব বিচাৰে, কেতিয়া কিমানৰ পৰা আৰম্ভ কৰিছে, বুকৰ নম্বৰ আৰম্ভ কৰিছে 10001 পৰা 48462লৈ বুক মানে বনোৱা হৈছে।